বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াৰ হালধীয়া গাঁৱত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যা যায় এটা বৃহৎ পৰিমাণৰ খেৰৰ দম। জানিব পৰা মতে নিশা প্ৰায় 9:30 হুছেইন আলীৰ ঘৰৰ খেৰৰ দমত হঠাৎ অগ্নিৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে একাংশ স্থানীয় লোকে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাৰমানে এইটো হুছেইন আলীৰ ঘৰত মানে ধানৰ খেৰি ঘৰ আছে, খেৰি ঘৰত মানে জুই লাগিছে। এইফালে জুই লগাৰ পিছত কলগাছিয়াত মানে ফায়াৰ চাৰ্ভিচত মানে ফোন কৰিছে, কিন্তু ৰাস্তাটো মানে এনেকুৱা হৈ আছে, তাৰমানে ৰাস্তাটো ৰাতি তাৰমানে ওলোকে পাথৰ পেলাই থৈ দিয়ে। গোটেই ৰাস্তাটো বন্ধ, 10 কিলোমিটাৰ মানে ৰাউণ্ড কৰি এইটো চাইডত আহিছে। ইতিমধ্যে মানে সেই মানে ঘৰত মানে জুই লাগিছে, কিন্তু ইফালে লাইনো নাই, মটৰ নাই, কি কৰিব? এই দমকলের পানি যাতে যাতে অলপ মানে হকা দিছে, কিন্তু তাৰপিছতহে গাড়ীটা আহিছে। আমাৰ হালদিয়া গাঁৱৰ হাৰাঙালীৰ ঘৰত খেৰৰ পুঁজিত মানে জুই লাগিছে। সময় ৰাতি 9:20 বজাত। এতিয়া মানে পুৰি শেষেই হ'ল। গাঁৱৰ সম্পূৰ্ণ মানুহ আহি উপস্থিত হৈছে, তথাপিও পানী জুই নিভাব পৰা নাই। পাছত কলগাছিয়া আমাৰ ফায়াৰ ব্ৰিগেডত খবৰ কৰি ফায়াৰ ব্ৰিগেড আহিছে, তথাপিও মানে খুব কষ্টৰে ৰাইজৰ হতুৱাই মানে এতিয়া মানে নুমোৱাৰ অৱস্থা হৈছে আৰু, কিন্তু খেৰ পুৰি শেষেই হ'ল। ভাগ্য ভাল যে মানে ঘৰত লগা নাই, মাত্ৰ খেৰৰ পুঁজিৰ পৰা মাত্ৰ 1 ফুট লাগি মানে ঘৰ। ভাগ্য ভাল যে মানে ঘৰত লগা নাই। ইয়াত ঘৰত লগা হলেতো 3-4টা পৰিয়াল মানে একবাৰে সম্পূৰ্ণৰূপে অগ্নিভস্ত হ'ল। ভাগ্য ভাল মানে ঘৰত লগাব পৰা নাই। ৰাইজৰ কাৰণে ৰাইজে ইতিমধ্যে আহি উপস্থিত হ'ল, সম্পূৰ্ণ ৰাইজ, যাৰ ফলে ঘৰত লগাব পৰা নাই। ইতিমধ্যে ফায়াৰ ব্ৰিগেডত খবৰ কৰা হ'ল, ফায়াৰ ব্ৰিগেড আহিল। এতিয়া মানে জুইটো শেষেই হ'ল। এতিয়া জুইটো মানে ক'ৰ পৰা লাগিল এইটো আমি ক'ব পৰা নাই। এইটো আমাৰ সন্দেহজনক হৈ আছে যে এইটো জুইটো লাগিল ক'ৰ পৰা, কেনেকৈ লাগিল। ব্যুৰো ৰিপৰ্ট, এনিভাৰো 24।